নমস্কাৰ। আজি আকৌ বহুত দিনৰ মূৰত লক্ষী আৰু ভীম বাহাদুৰ সিহঁতৰ ওচৰলৈ গৈ আছোঁ। ঘৰৰ পৰা ওলালোঁ, গাড়ীত বুট, তৰমুজ, কল, আনাৰস আনিলোঁ, মানে হাতীৰ কাৰণে ভাল যিবিলাক খাদ্য আৰু তেনেকৈ লৈ আহিলোঁ। আৰু বৰ্তমান আমি আছোঁ কলীয়াভোমোৰা দলঙৰ ওপৰত আৰু নিজৰ গাড়ীখন লৈ ওলাইছোঁ। আজি বতৰটো বেয়া, বাইক লৈ যোৱা নাই। আৰু এইফালে দেখুৱাই দিয়া কিমান ধুনীয়া এটা নাজাৰা, ভাল লাগে। এয়াই আমাৰ কলীয়াভোমোৰা দলং। আৰু এতিয়া ইয়াৰ পৰা লাহে লাহে যাবলৈ আৰম্ভ কৰোঁ। লাহে লাহে গৈ থাকোঁ বোলা। কলীয়াভোমোৰা দলং পাৰ কৰিলোঁ। পাৰ কৰি এতিয়া দোলাবাৰী পাম, তাৰপিছত চকীঘাট, জীয়া ভৰালী নদী পাৰ কৰিম, তাৰপিছত জামুগুৰি, চতিয়া, বিশ্বনাথ চাৰিআলি। আৰু আহি আহি আমি জীয়া ভৰালী নৈ পাই গ'লোঁ। চকীঘাট ব্ৰিজ, জামুগুৰি নাপাওঁতেই চকীঘাট ব্ৰিজ আৰু জীয়া ভৰালী নৈ। বৰ ধুনীয়া লাগে জেগাখিনি। চাওক কিমান ধুনীয়া জেগা। আৰু ৰাস্তা ঘাট আজিকালি ইমানেই ধুনীয়া বনাইছে, কি ক'ম আৰু। গাড়ী চলাই এটা বেলেগ মজা লাগে। কিনকিনীয়া বৰষুণ পৰি আছে, তাৰ মাজত জুবিন দাৰ গান লগাই লৈছোঁ, শুনি শুনি গৈ আছোঁ। এই বৰষুণৰ মাজত ড্ৰাইভ কৰি যোনটো মজা লাগে নহয়, কি ক'ম, এইটো বেলেগ মজা। আৰু ৰাস্তা ঘাট যিহেতু ভাল, কোনো গাঁত গোট নাই, আৰামত গৈ থাকিব পাৰি। মজাও লাগে, এটা বেলেগ মজা দেই। বলক গৈ থাকোঁ, এনেকৈ আগুৱাই গৈ থাকোঁ লাহে লাহে। লক্ষী আৰু ভীমক বিচাৰি বিচাৰি নেপাওঁ গোটেইটো টাউন বিচাৰিলোঁ। তাৰ পাছত কোনোবা এজনে ক'লে যে সিহঁত আছে এইটো জপগাঁৱত, জপবাৰীৰ বিশ্বনাথ চাৰিআলিৰ জপবাৰীত আছে। আৰু আহি সিহঁতক লগ পালোঁ। এই পথাৰত কলগছ টানি আছে, মানে পথাৰত য'ত ৰাখিব আজি ৰাতি। তো দেখুৱাই আছোঁ আপোনালোকক লক্ষী আৰু ভীমক বহুত দিনৰ মূৰত। তো চাই থাকক লক্ষী আৰু ভীমক। আৰু চাওঁতে চাওঁতে সেই পথাৰৰ মাজৰ পৰা সিহঁত ওলাইছে, সি আহি আছে লক্ষী আৰু ভীম। এই কলগছ ভাঙিছিলে সেই আপোনাৰ বাৰীত, সেই চুকতে ৰাখিব। তো সিহঁতক এতিয়া খোৱা বোৱা আছেই গাড়ীত, আৰু খোৱা বোৱা এয়া গাড়ীত লৈ আহিছোঁ। গাড়ীৰ ভিতৰত এয়া আছেই, এয়া আনাৰস, তৰমুজ, কঁঠাল, কল, আৰু ইফালে আছে মগু, বুট আৰু ভীমকল। তো সিহঁতক খুৱাই থাকোঁ লাহে লাহে। আৰু সিহঁতৰ আহি ওচৰ পালেই যিহেতু, এয়া হে ভীম, হে লক্ষী। তো ভাল লাগিল, বহুত দিনৰ মূৰত লগ পালোঁ সিহঁতক। তো ব'লক খুৱাই থাকোঁ। এয়া ফাইনেলি আমাৰ লক্ষী আৰু ভীম সিহঁত আহি পাই গ'ল। বহুত বিচাৰিলোঁ বিচাৰি নেপাওঁ। একদম আহি গাঁৱৰ মাজত লগ পালোঁ। বাবু মই আহি গ'লোঁ মই আহি গ'লোঁ তোমাক চাবলৈ। লক্ষী ভাল, মই তোমাক চাবহে আহিছোঁ। মোচনত আহি গ'লা মানে, ৰ'বা খানা আনিছোঁ দেই, খাবা ৰ'বা। এই নকৰে নহয়, এই নাপায় অ', কাপোৰ চাপোৰ এতিয়া লেতেৰা হ'ব মোৰ দে, নাপায় থাক। তৰয়া খোৱা বোৱা সজালোঁ, লক্ষী আৰু ভীমক মাতি দিম, সিহঁত আহি আমাৰ খোৱাত লাগি যাব আৰু। তো লক্ষী আৰু ভীম আহা, তোমালোকৰ কাৰণে সজাই ৰাখিছোঁ, আৰু তোমালোকে খাব লাগে দেই। কঁঠাল আনিছোঁ, কল, ভীমকল, আকৌ জাহাজী, তৰমুজ, মাটি কঁঠাল, ঢেৰ কিবা কিবি। খাই থাকক ভীম লাগিলেই, এইদৰে আমি খুৱাই থাকোঁ, আপোনালোকে মৰম চেনেহ দি থাকিব। আমিও কিবা কিবি অলপ খাই আছোঁ, সিহঁতকো খুৱাই আছোঁ। এয়া আৰু লক্ষীয়ে চাওকচোন, ওপৰত অলপ চাইছেনে, ঢেকীয়া পাত অলপ দিছে মূৰত। আৰু এয়া ভীম তৰমুজ খালে, এতিয়া পেলালে, আকৌ ইয়াত গছকিলে, এইবোৰ খাই আছে। তো আমি এনেকৈয়ে খুৱাওঁ, আৰু এই মৰম চেনেহবিলাক আপোনালোকে আমাক দিয়ে, আৰু মৰম চেনেহ দি থাকিব। যিহেতু এতিয়া আমাৰ মাজত প্ৰিয়াঞ্চি নাই, কিন্তু ভীম আছে, ডম্বৰু আছে, জুবিন আছে, আকৌ এই ঢেৰ আছে। হ'লেও প্ৰিয়াঞ্চি সদায় থাকিব আমাৰ মাজত। কিন্তু সেইটো আৰু ভগৱানে তাক নিলেগৈ সোনকালে। কিন্তু বেয়া লাগে, কি কৰিব আৰু, বেয়া লাগিলেও উপায় নাই। তো এনেকৈ আছোঁ আৰু গোটেইকেইটা আমাৰ অসমত যিমানকেইটা হাতী আছে, চব হাতীৰ লগতে আছোঁ আৰু মিলা প্ৰীতিৰে মৰম চেনেহত ন ঈশ্বৰ। হয়, আৰু ঈশ্বৰেই ভীম আৰু লক্ষীক ৰাখে, খুব যতন কৰে, চোৱা চিতা কৰে। এইদৰেই লক্ষী আৰু ভীম থাকক, আৰু ভীম সদায় ডাঙৰ হওক, ডাঙৰ দীঘল হওক, ভগৱানে তাক ভালে কুশলে ৰাখক। আৰু ভীমৰ নিচিনাই হওক, শক্তিশালী হাতী পোৱালি হওক। তাৰ মাক যিহেতু চাওকচোন, কিমান ধুনীয়া লাগে তাৰ মাকক, আৰু ইমান যতন কৰি ৰাখে ঈশ্বৰে, বৰ ভাল লাগে।
খাই আছে আৰু লাহে লাহে খাব, এইখিনিও খাব, নেপেলাই বাৰু। আগত পেলাইছিল এতিয়া নেপেলাই। আৰু এটা বস্তু চাবনে, সেই চাওকচোন ভীমে কি কৰিছে, এই চাওক চাওক। ভীমা মানে কি হ'ল, কঁঠাল খালে দেই। কঁঠালৰ অলপ আঠা লাগিলে হুৰত, এইটো জীৱনত চাগে প্ৰথম পাইছে দেই। কঁঠালৰ আঠা লাগিছে, এই চাওক পকাত সেইকাৰণে ঘূৰি আছিল। আঠা লাগিছে হুৰত, সেইকাৰণে হুৰ খজুৱাই আছে পকাত ভীমে। এতিয়া সি চাব আকৌ খজাব দেই। খাই থাক লক্ষী খাই থাক। মানে এয়া হুৰত আঠা লাগিলে খজুৱাই আছে পকাত, এই আকৌ চাক আকৌ খজুৱাই আছে, আকৌ খজাব চাব হা, আকৌ খজুৱাব। এই বেটা কি হ'ল, এই বেটা কি হ'ল? তাৰমানে আমি ফিল কৰিছোঁ তাৰ কি হৈছে, আমি ফিল কৰিছোঁ। সেই চাওক আকৌ গৈ খজুৱাইছে, সেই চাওক আকৌ খজুৱাইছে, চাওক কঁঠালৰ আঠা লগাই লৈছে। সেই চাওক আকৌ খজুৱাইছে। সেয়া তাৰ হ'লেবিলাক বদমাছে মাছৰ তাত ভীমক খজুৱাইছে। দে আঠা যাবগে, বালি লগালে যাবগে দে দে। চাওকচোন কি কৰি আছে। হে ভীম নাপায়, যাবগে দে। আৰু তাৰ মাকেচোন একো নেজানেই, তাৰ মাকে খোৱাতহে ব্যস্ত। অ'কে খা দে। এই আহি আছে বদমাছ, আহি আছে বদমাছ, আহি আছে দে, খাই ল পিছতে যাম। এই আঠা গ'ল নে? আকৌ লৈ আছে আঠা গ'ল নে? আকৌ কঁঠাল নাখায় দে, এবাৰ লাগিছে নহয় আপোনালোকৰ মৰম চেনেহত। এইদৰে খুৱাই থাকোঁ সিহঁতক। বাই বাই।